যোৱা বছৰ আমাৰ টাৰ্গেট আছিলে 1 কোটি আমি গছ পুলি ৰোপণ কৰিব পাৰিছিলো 1 কোটি 12 লাখ তাৰমানে যোৱাবাৰ আমি টাৰ্গেট এক্সিড কৰিছিলো সেই সফলতাত উৎসাহিত হৈ এইবাৰ আমি টাৰ্গেট 3 কোটি ৰাখিছো যে যোৱাবাৰ আমি 1 কোটি গছ পুলি ৰুইছিলো এইবাৰ আমি 3 কোটি গছ পুলি ৰুম আৰু ভৱিষ্যতৰ দিনত আমি আৰু গছ পুলি বেছিকৈ ৰূপায়ণৰ বাবে আমি চেষ্টা কৰিম আমাৰ টোটাল টাৰ্গেটটো হ'ল যে 10 কোটি গছ পুলি আমি 3 বা 4 বছৰৰ ভিতৰত আমি ৰোপণ কৰিব লাগে আৰু 10 কোটি গছ পুলি যদি আমি ৰোপণ কৰিব পাৰো তেতিয়ালে মই বিশ্বাস কৰো যে ইন নেক্সট 5 to 6 ইয়াৰ্স আমি পৰিবেশৰ ওপৰত এটা যথেষ্ট পজিটিভ প্ৰভাৱ পেলাব পাৰিম আৰু সমান্তৰালকৈ এটা গছৰ বাণিজ্যিকৰণ কমাৰ্চিয়েলাইজেশ্যনৰ প্ৰক্ৰিয়া এটাও আৰম্ভ হ'ব সেই দিশৰ পৰা এই বছৰ আমি 15 দিনত আমি 4 কোটি গছ পুলি ৰূপায়ণৰ বাবে আমি 3 কোটি গছ পুলি আৰু 1 কোটি ৰিপ্লেসমেন্ট যাতে গছ পুলি কেডাল যদি ঢুকাই বা মৃত্যু হয় লগে লগে তাক যাতে আমি ৰিপ্লেস কৰিব পাৰো তাৰ কাৰণে আমি 4 কোটি গছ পুলি আমি তৈয়াৰী কৰি ৰাখিম 3 কোটি গছ পুলি আমি ৰোপণ কৰিম